Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো ক্লাছ 3 ইংলিশ ব্লসম 1 কিতাপখনৰ লেসন 1 ক্লাউডছৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি কৈছে লেটস ৰিড পঢ়ো আহা What is written below each picture? প্ৰত্যেকখন ছবিৰ তলত কি লিখা আছে এখন ছবিত আমি কি লিখিছো দুজনী ছোৱালী লিখিছো কি লিখা আছে বৰষা and মৌসুমী বৰষা আৰু মৌসুমী Sky and clouds. Akash aru meg. Tar pisot ki ase grasshopper and ant. Foring aru porua. Brother and sister. Bhaik aru bhaik. Haine? Etia moi akbarisu sa ki ase let's read. Porhu aha. Moi porhi disu tumaloke mur logot porhi jaba de. Barasha loves to dance and Mosumi loves to sing. Je borokhai nasi bhal pai aru Mosumie gan gai bhal pai. My brother likes milk and my sister prefers tea. Mur bhaitie gakhir bhal pai aru bhontie cha khai bhal pai. Tar pisot koise now etia Write sentences using and. And ব্যবহাৰ কৰি বাক্য লিখিবলৈ দিছে। আমি and ব্যবহাৰ কৰি কি দৰে লিখিব পাৰো চোৱাচোন। আমি লিখিব পাৰো Ria loves to play and Priya loves to paint. পাৰুনে এই দৰে যে ৰিয়াই খেলি ভাল পায় আৰু প্ৰিয়াই পেইন্ট মানে ৰং কৰি ভাল পায় তাৰ পিছত আৰু কি লিখিব পাৰো হিমা likes ice cream and her sister likes cold drinks যে হিমাই আইসক্রিম ভাল পায় আৰু তাইৰ ভন্টিয়ে cold drinks ভাল পায় মানে ঠাণ্ডা যে বটলত পায় এতিয়া এইদৰে তোমালোকে and ব্যৱহাৰ কৰি বাক্য লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কৈছে let's read the following sentences তলত ইয়াতে তলৰ বাক্য কেইটা পঢ়ো আহা মই পঢ়ি দিছো চাবা the grasshopper likes to sing but the ant does not like to sing grasshopper গান গাই ভাল পায় কিন্তু পৰুৱাই গান গাই ভাল নাপায় ইয়াতে দুটা বাক্য লগ লাগিছে আৰু কিহেৰে লগ লগাইছে but আগৰটোত and আছিল ইয়াতে but তাৰ পিছত the ant works hard but the grasshopper does not work hard পৰুৱাই কষ্ট কৰি কাম কৰে but কিন্তু grasshopper কাম নকৰে works hard মানে বহুত কষ্ট কৰি কাম কৰে এতিয়া ইয়াতেও but ব্যৱহাৰ কৰা হৈছে Sentence kita তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা মই পঢ়াৰ দৰে এতিয়া কি কৈছে now work in pairs এতিয়া তোমালোকক দুজন লগ হৈ কৰিবলৈ দিছে কি কৰিবলৈ দিছে চোৱা use the word but to tell each other what you like to do and what you do not like to do যে but ব্যৱহাৰ কৰি কি কৰি ভাল পোৱা আৰু কি কৰি ভাল নোপোৱা এটো লিখিবলৈ দিছে এক্সাম্পল এটা দিয়া আছে I like playing badminton মই badminton খেলি ভাল পাওঁ but I do not like playing tennis কিন্তু মই টেনিস খেলি ভাল নাপাওঁ এতিয়া তোমালোকক তিনিটা বাক্য লিখিবলৈ দিছে এনেদৰে বাট ব্যৱহাৰ কৰি মই লিখি দিম তোমালোকে মোৰে লিখিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকে বেলেগ লিখিব পাৰা হেয়াও চেষ্টা কৰিবা মই লিখিছো চাবা I like to eat mangoes. But I do not like oranges. পাৰো নে এইদৰে নিশ্চয় পাৰো I like to play Ludo.
but I do not like to play cricket. CRICKET. এইটোৱে লিখিব পাৰো আৰু এটা লিখিবলৈ আছে তিনিটা নহয় I like listening 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 to music so মই গান শুনি ভাল পাওঁ but I do not like to dance কিন্তু নাচি ভাল নাপাওঁ এইটো তোমালোকে লিখিব পাৰা আৰু প্ৰথম ইয়াতে ভাল পোৱাখিনি আছে আৰু বাটৰ পিছতে ভাল নোপোৱাখিনি আছে আৰু এইদৰে বাক্য লিখিবা মই আগবাঢ়িছো ইয়াতে আছে rearrange the words to make meaningful sentences ইয়াতে যিবোৰ word দিয়া আছে rearrange মানে সজাই পৰাই লিখিবলৈ দিছে আৰু যাৰ অৰ্থপূৰ্ণ হ'ব লাগিব write the sentence and put a full stop at the end of each sentence আৰু শেষত এটা full stop দিবলৈ দিছে it is the are ants hard working আমি কি পাইছিলো hard working ants বিলাক কি আছিল the ants are hard working পাৰিছেনে লিখিব এইটোৱে লিখিবা তাৰপিছত the lazy is very grasshopper lazy আছিল হয়নে the grasshopper is very lazy full stop তাৰপিছত the asked grasshopper for food and the food বিচাৰিছিল হয়নে the grasshopper বিচাৰিছিল the grasshopper asked the কাক বিচাৰিছিল ant asked the ant for food full stop এইদৰে লিখি দিবা তাৰপিছত কি আছে চোৱা sing and enjoy the poem এতিয়া এটা কবিতা দিছে যেটো গাবলৈ দিব আৰু এনজয় কৰিবলৈ দিছে কবিতাটোৰ নাম poem of opposites বিপৰীত শব্দৰ কবিতা বিপৰীত শব্দ মানে তোমালোকে জানা নহয় এটা আনটোৰ অৰ্থ বিপৰীত বুজাই ইয়াতে মই গাই দিছো চাবা happy and sad good and bad give and take sleep and wake hot and cold young and old smile and frown up and down first and last slow and fast come and go yes and no তাৰপিছত black and white day and night heavy and light left and right unfold and fold bought and sold big and small short and tall ভাল লাগিছে নে এতিয়া মই পঢ়ি দিছো চাবা আৰম্ভণিৰ পৰা happy and sad happy মানে আনন্দত থকা sad মানে দুখত থকা good and bad good মানে ভাল bad মানে বেয়া give and take give মানে দিয়া take মানে লোৱা and মানে আৰু বুজাইছে sleep and wake sleep মানে শুৱা wake মানে সাৰ পোৱা তাৰ পিছত কি কৈছে চা hot and cold hot মানে গৰম আৰু cold মানে ঠাণ্ডা young and old young মানে বয়স কমৰ কথা কৈছে old মানে বয়োজ্যেষ্ঠ এয়া দেখিছানে এয়া young এয়া হল old তাৰপিছত smile and frown smile মানে হাঁহি থকা frown মানে খঙতে হাঁহি নাই আৰু up and down up মানে ওপৰত down মানে তলত first and last first মানে প্ৰথম last মানে শেষত slow and fast slow মানে লাহে লাহে fast মানে সোনকালে সোনকালে come and go come মানে আহা go মানে যোৱা yes and no yes মানে হয় no মানে নহয়
Black and white. Black মানে কলা, white মানে বগা। ইয়াতে দেখিছেনে পাণ্ডাটোত? ইয়াতে black color আৰু white color টো দেখাইছে। Day and night. Day মানে দিন, night মানে ৰাতি। Heavy and light. Heavy মানে বহুত গধুৰ, light মানে পাতল। Left and right. Left মানে বাওঁফালে, right মানে সোঁফালে। Unfold and fold. Unfold মানে ভাঁজ নলগোৱা আৰু fold মানে ভাঁজ লগাই দিয়া। আমি যেনেকৈ কাগজ fold কৰোঁ ভাঁজ লগাই বলক ডাঙৰ কাগজখন ভাঁজ লগাই আমি সৰু কাগজলৈ কৰিব পাৰোঁ সেইদৰে। তাৰপিছত bought and sold. Bought মানে কিনা, sold মানে বিক্ৰী কৰা। Big and small. Big মানে ডাঙৰ, small মানে সৰু। Short and tall. Short মানে চাপৰ, tall মানে ওখ। ইয়াতে কি কৈছে চাওঁচোন? Rearrange the words to make a meaningful sentence. যে ইয়াতে কিছুমান শব্দ দিয়া আছে সেইখিনি আমি সজাই লিখিম আৰু অৰ্থপূৰ্ণ বাক্য এটা আমি লিখিম। কি আছে ইয়াতে? A beautiful rose is flower. যে গোলাপ ফুল আৰু ফুলৰ কথা কৈছে আকৌ ধুনীয়াৰ কথাও কৈছে। আমি এইদৰে লিখিব পাৰো যে rose is a beautiful flower. Rose is a beautiful flower. এইদৰে আমি সজাই লিখিব পাৰো। গোলাপ ফুল এবিধ ধুনীয়া ফুল হয়নে? গোলাপ। এতিয়া তাৰ পিছত কি আছে? Write the opposite of the followings. তলৰ শব্দকেইটাৰ opposite মানে বিপৰীত শব্দ লিখিবলৈ দিছে। প্ৰথমে কি দিছে? Give. Give মানে দিয়া। বিপৰীত কি হ'ব? লোৱা। ইংলিছত হ'ব take. T-A-K-E. Take. তাৰ পিছত কৈছে up. Up মানে ওপৰত আৰু বিপৰীত হলে কি হ'ব? তলত। তলত হলে কি হ'ব? down. D-O-W-N. down. হৈছেনে? বুজি পালা? আজিলৈ এৰিছো।